নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ অহা কাইলৈ এছএছ ছেকেণ্ড ইয়াৰৰ বা ফাইনেল ইয়াৰৰ ৰিজাল্ট দিব হয়তো আপোনালোকে মোবাইলে এই মেছেজটো এতিয়া পাইছে বা সকলোৰে হয়তো মনত ভয় লাগিছে যে অহা কাইলৈ ৰিজাল্ট দিবনে নিদিয়ে এনেকুৱা ধৰণৰ দমজাত পৰি আছে কাৰণ বহুতো ইউটিউব চেনেলত ভিডিঅ' দেখা পাইছে যে অহা কাইলৈ ৰিজাল্ট দিব তো বন্ধুসকল সঁচাকৈ অহা কাইলৈ ৰিজাল্ট দিবনে নিদিয়ে সঠিককৈ আমি আজি ডিছকাছ কৰিম এই ভিডিঅ'ত তো ভিডিঅ'টো অহাকালৈকে চাব এটি গুৰুত্বপূৰ্ণ আপডেট অহা কাইলৈ ৰিজাল্ট দিব বুলি অফিচিয়েল যি নটিফিকেশ্যন বহুতো ইউটিউব চেনেল আপোনালোকে দেখা পাইছে একচুৱেলি আপোনালোকক মই মেইন ৱেবছাইটলৈ লৈ আহিছোঁ ইয়াতে চাওক এই ৱেবছাইটলৈ আপোনালোকে এই ৱেবছাইটত দেখিলে মন কৰিব ইয়াতে আপোনালোকৰ নটিফিকেশ্যন ছেকশ্যনটোত কোনো ধৰণৰ এনেকুৱা মেনশ্যন কৰি দিয়া নাই যে অহা কাইলৈ ৰিজাল্ট দিব অ'কে যদি আপোনালোকে ৰিজাল্টৰ কথা জানিব বিচাৰে তেনেহ'লে এটা কথা মন কৰিব তেওঁলোকে উল্লেখ কৰিছে আগতে যে আমি 5 তাৰিখে ৰিজাল্ট ঘোষণা কৰিম মে'ৰ 5 তাৰিখে হাইস্কুল চূড়ান্ত বৰ্ষৰ যি ৰিজাল্ট মে'ৰ 5 তাৰিখে ঘোষণা কৰিম বুলি কৈছে কিন্তু এখন নটিফিকেশ্যন বৰ্তমান সময়ত কিছু সময়ৰ আগতে এখন নটিফিকেশ্যন ভাইৰেল হৈছে যে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ পৰা তেওঁলোকে ঘোষণা কৰিছে যে অহা কাইলৈ 30 এপ্ৰিল অহা কাইলৈ ৰিজাল্ট দিয়া হ'ব একচুৱেলি মই আপোনালোকক মেইন অফিচিয়েল ৱেবছাইটলৈ লৈ আহিছোঁ ইয়াতে কোনো ধৰণৰ তেওঁলোকে কিন্তু মেনশ্যন কৰি দিয়া নাই আপোনালোকে ইউটিউব চেনেলে হয়তো দেখিছে যে সেই নটিফিকেশ্যন বা SOP আপোনাৰ যিখন জাননী সেই জাননীখন আপোনালোকে হয়তো দেখিছে কিন্তু ইয়াতে আপোনালোকে তেনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন ইয়াতে দেখা যায় যদি অহা কাইলৈ ৰিজাল্ট দিয়াৰ কথা আছে তেনেহ'লে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ ক'ব আৰু যদি ৰিজাল্ট দিয়ে তেনেহ'লে ভাল কথা ৰিজাল্ট নিদিলেও আপোনালোকে ভয় খাবলগীয়া কথা নাই ৰিজাল্ট আপোনালোকৰ 5 তাৰিখে ঘোষণা কৰিব আৰু বহুতো ফেক নিউজৰ পৰা আপোনালোকে দূৰত থাকিব কাৰণ বহুতো ল'ৰা ছোৱালীয়ে কি কৰে ফেক নিউজৰ ওপৰত ডিপেণ্ডেড হৈ কেনে তেওঁলোকৰ যিবোৰ পন্থা সেইবোৰ ভুলকৈ বাছি লোৱা দেখা যায় গতিকে ফেক নিউজৰ পৰা দূৰত থাকিব সকলোৱে ভালকৈ চাই ল'ব যে ৰিজাল্ট কেতিয়া দিছে আপোনালোকে যদি মেইন ৱেবছাইটলৈ আহে তেনেহ'লে গম পাব যে আপোনালোকে ইয়াতে কোনো ধৰণৰ মেনশ্যন কৰি দিয়া নাই যে অহা কাইলৈ ৰিজাল্ট দিব চ' আপডেটটো আপোনালোকে দিলোঁ যাতে আপোনালোক সজাগ হ'ব পাৰে সচেতন হ'ব পাৰে কাৰণ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যি অতি নাৰ্ভাছ হৈ পৰে অতি মানে এক্সাইটেড হৈ পৰে যাৰ কাৰণত যদি কিছু সংখ্যক ল'ৰা ছোৱালীৰ ভয়তে বহু সংখ্যকে কি কৰে হঠাৎ কিবা বেলেগ পন্থা বাছি ল'বলগীয়া পৰিস্থিতিত আহি পৰে চ' এনেকুৱা ফেক নিউজ নিবিলাব আৰু যিসকলে এই ভিডিঅ'বোৰ ফেক নিউজবোৰ চাই আপোনালোকে মই এটা কথা কওঁ সঠিককৈ আপোনালোকে চাব এনালাইজ কৰিব যে বস্তুটো সঁচা নে মিছা যদি অহা কাইলৈ ৰিজাল্ট দিয়ে ভাল কথা যদিও নিদিয়ে তেনেহ'লে চিন্তা কৰিবলৈ কথা নাই কাৰণ অলৰেডি মেনশ্যন কৰি দিছে 5 তাৰিখে ৰিজাল্ট দিব ভিডিঅ'টো ইমানেই আছিল আশা কৰিছে ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু বিচাৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব